জানে দক্ষিণ পূব নগাঁও বাৰগঞা সমাজ ষষ্ঠতম ভাওনা সমাৰোহ অহা 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে এক বৃহৎ আয়োজন ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে এই যিটো অনুষ্ঠান প্ৰতি 4 বছৰৰ মূৰে মূৰে হয়। এইবাৰ আমাৰ যিখন ক্ষেত্ৰ প্ৰাক্তন 3গৰাকী সভাপতি মালিৰাম খোট ডাঙৰীয়া, জয়ৰাম শইকীয়া আৰু বিজয় চন্দ্ৰ বৰা নামেৰে নামাকৰণ কৰা হৈছে সমন্বয় ক্ষেত্ৰ হিচাপে। আৰু আমি আশা কৰিছোঁ যে যি আমাৰ 7খন খোলাত 14খনকৈ ভাওনা অনুষ্ঠিত হ'ব আৰু 21, 22 আৰু 23 মাৰ্চৰ হ'বলগীয়া এই অনুষ্ঠানটো আমাৰ ওচৰৰ প্ৰায় বহু সংখ্যক গাঁও, আমি 100তকৈ বেছি হ'ব নেকি গাঁও, 104খন গাঁৱে ইয়াক সহযোগ কৰে আৰু এই 104খন গাঁৱৰ এই যিটো অনুষ্ঠান ভাওনা সমাৰোহৰ যিটো অনুষ্ঠানে এটা সমন্বয়ৰ এটা সৃষ্টি কৰিছে। আৰু ইতিমধ্যে আমাৰ যি এই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকক ইতিমধ্যে আমাৰ যতীন খোট ডাঙৰীয়াই কৈছে। গতিকে মই আশা কৰিছোঁ যে আপোনালোকে আপোনাৰ মাধ্যমেদি এইটো প্ৰচাৰ কৰিব যাতে আমাৰ সেইকেইটা দিন অকল আমাৰ যিখিনি 104খন গাঁৱেই নহয়, মধ্য অসমত প্ৰাণকেন্দ্ৰস্বৰূপ আৰু যিহেতু আমাৰ এই যিটো বৰঘাটত অনুষ্ঠিত হ'ব আৰু আগতে আমি দেখা পাইছে লোকে লোকাৰণ্য হৈ পৰে আৰু অনুষ্ঠানটো যাতে ভক্তিভাৱে আমি যিটো আয়োজন কৰিছোঁ সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ, সকলোৰে উপস্থিতি কামনা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতে গম পাই তেখেতে যোৱাকালিও আহি গৈছে। গতিকে যদি তেওঁ সময় সুবিধা মিলাব পাৰে আহিম বুলি তেখেতে কৈছে। এতিয়ালৈকে আমাক কাৰ্যসূচী তেওঁ দিয়া নাই, যদিহে তেওঁ আকৌ আহে আমি পিছকৈ আমি জনাম।